শিৱ মন্দিৰত পূজাৰী হৈ আছিল গুল্লু খান। ঘটনাৰ সবিশেষ জানিব পাৰি চকু কপালত আৰক্ষী। গ্ৰেপ্তাৰ হোৱাৰ পাছতেই গুল্লুৱে এটাকৈ কৈ গ'ল সকলো কথা। এটিএছ আৰু ইউপি পুলিচে হিমা হাইদৰক লৈ যুগুত কৰি আছে সকলো ধৰণৰ প্ৰমাণ। সন্দেহৰ পাক চক্ৰত হিমা হাইদৰ। কিন্তু কোন এই ট্ৰেণ্ডিং গাৰ্ল হিমা? হিমা হাইদৰে কাক কাক লগ কৰিছিল, কাৰ কাৰ সৈতে সম্বন্ধ আছে হিমাৰ, আৰু ভাৰতত বিবাহ হৈ অহাৰ পাছৰে পৰা কি কি কৰিছিল হিমা আৰু গুল্লুৱে, সকলো তদন্তৰ আওতাত। এই খবৰটো চাই আপুনিও সাৱধান হৈ যাব। যি সময়ত ইউপি পুলিচ আৰু এটিএছে হিমা হাইদৰক মাৰাথন জেৰা চলাই আছিল, সেই সময়তে এই পূজাৰীৰূপী গুল্লুৰ বিষয়ে তথ্য লাভ আৰক্ষীৰ। যি শিৱ মন্দিৰত পূজাৰী হৈ আছিল গুল্লু খান। কিন্তু প্ৰকৃতাৰ্থত পূজাৰীৰূপী গুল্লু হিন্দু নহয়, মুছলমানহে। শিৱ মন্দিৰত সেৱা ল'বলৈ যোৱা ভক্তক মন্ত্ৰ পঢ়িও পূজা দিছিল গুল্লু খানে। কিন্তু পূজাৰীৰূপী গুল্লু খানৰ প্ৰকৃত তথ্য পোহৰলৈ অহাত হতচকিত আৰক্ষী। গুল্লু খানৰ কি সম্পৰ্ক আছে পাকিস্তানৰ সৈতে? হিমা হাইদৰে এই গুল্লুকেই কি গোপন তথ্য দি আছিল? এই সকলোবোৰ তথ্য দি থকাৰ প্ৰমাণ লাভ কৰি বৰ্তমান সষ্টম চোৰাংচোৱা বিভাগ। কিছুদিনৰ পূৰ্বে বিহাৰৰ নাবাদাত সাধুৰ বেশত ঘূৰি ফুৰা 6জন মুছলমানক গ্ৰেপ্তাৰ কৰিছিল পুলিচে। আৰু তাৰ পাছতেই হিমা হাইদৰৰ পাকিস্তানৰ পৰা ভাৰতলৈ অহা, গুল্লু খানৰ মিৰঠৰ শিৱ মন্দিৰত গ্ৰেপ্তাৰ হোৱা আদি ঘটনাই উদয় কৰিছে বহুতো প্ৰশ্নৰ। মিৰঠত গুল্লু খান প্ৰায় 7 মাহৰ পৰা ওম শনি মন্দিৰত হৈ আছিল পূজাৰী। গুল্লুৱে গাঁওবাসীসকলক পূজাও কৰিছিল আৰু দিছিল প্ৰসাদো। চোৰাংচোৱা বিভাগৰ লোক চিভিল ড্ৰেছত মন্দিৰত উপস্থিত হৈ মন্দিৰত পূজাৰী গুল্লুক পূজা পাঠ আৰু আৰতি কৰিবলৈ কোৱাত ওলাই পৰে জুলুঙাৰ মেকুৰী, আৰু তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হয় গুল্লু খানক। দাবী কৰা হৈছে গুল্লু খানৰ পাকিস্তানৰ সৈতে আছে সুসম্পৰ্ক, আৰু দাবী কৰা হৈছে গুল্লু খান আৰু হিমা হাইদৰো আছে সুসম্পৰ্ক। কিন্তু ইয়াৰ একো নিশ্চিত তথ্য লাভ এতিয়ালৈকে কৰা নাই আৰক্ষীয়ে। কিন্তু এই সন্দৰ্ভতো তদন্ত অব্যাহত আছে গুল্লু আৰু হিমা হাইদৰৰ সৈতে। নে গুল্লুৰ সৈতে মিলি হিমাই ৰচিছিল ফুটাঘাটৰ বৃহৎ পৰিকল্পনা? বৰ্তমান সমগ্ৰ বিষয়ত তীক্ষ্ণ নজৰত আছে কেন্দ্ৰীয় চৰকাৰৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।